মধ্যপ্ৰাচ্যত পুনৰ জুই কলা ধোঁৱাৰ আচ্ছাদন বোমা গুলি মিছাইলৰ কাণতাল মৰা শব্দ সম্পূৰ্ণৰূপে নস্যাৎ যুদ্ধবিৰতি চুক্তি ৰক্ত প্ৰতিশোধৰ বাবে উদ্বাউল ইৰাণ মুস্তাফা খামেইনিৰ হুংকাৰৰ পিছতে পথ পৰিৱৰ্তন ঘটিছে এতিয়া দেওবাৰে হৰমুজত কেইবাখনো জাহাজৰ ওপৰত আক্ৰমণ চলালে ইৰাণৰ সেনাই পুনৰ জাননী নিদিয়া পৰ্যন্ত হৰমুজ প্ৰণালী বন্ধৰ ঘোষণা পুনৰ হাহাকাৰ লাগিল মধ্যপ্ৰাচ্যৰ ইন্ধনক সম্বল কৰি চলি থকা বিশ্বৰ দেশসমূহৰ মাজত পুনৰ বিশ্বৰ অৰ্থনীতিত বৃহৎ জোকাৰণিৰ আশংকা এতিয়া প্ৰবল হৈ উঠিছে জনাইছো পুনৰবাৰ এই খবৰ হৰমুজ পুনৰবাৰ বন্ধ কৰি দিয়া হ'ল আমেৰিকা এখন জাহাজত আক্ৰমণ কৰাৰ পাছতেই হৰমুজ পুনৰবাৰ বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে যি শান্তি চুক্তি আছিল সেই শান্তি যুদ্ধবিৰতিৰ যি চুক্তি আছিল এই যুদ্ধবিৰতি চুক্তি ইতিমধ্যে উলংঘন হৈছে কলা ধোঁৱাৰ আচ্ছাদন বোমা গুলি মিছাইলৰ কাণতাল মৰা শব্দত এতিয়া সম্পূৰ্ণৰূপে নস্যাৎ হৈছে যুদ্ধবিৰতি চুক্তি ৰক্ত প্ৰতিশোধৰ বাবে উদ্বাউল ইৰাণ মুস্তাফা খামেইনিৰ হুংকাৰৰ পিছতে পথ পৰিৱৰ্তন হৈছে এতিয়া সমগ্ৰ ইৰাণ আৰু আমেৰিকাৰ মাজত দেওবাৰে হৰমুজত কেইবাখনো জাহাজৰ ওপৰত আক্ৰমণ চলালে ইৰাণৰ সেনাই পুনৰ জাননী নিদিয়া পৰ্যন্ত হৰমুজ প্ৰণালী বন্ধৰ ঘোষণা পুনৰ হাহাকাৰ লাগিছে মধ্যপ্ৰাচ্যৰ ইন্ধনক সম্বল কৰি চলি থকা বিশ্বৰ দেশসমূহৰ মাজত বিশ্বৰ অৰ্থনীতিত বৃহৎ জোকাৰণিৰ আশংকা এতিয়া পুনৰবাৰ প্ৰবল হৈ উঠিছে